ক্ষমা বিচাৰিছোঁ। কিন্তু আজি এই পৰ্বতজোৰা সমষ্টিৰ ইমান সংখ্যাৰ আমাৰ যি উপস্থিত হৈছে এইটো দেখি পেলাই খুব ভাল লাগিছে কি আমাৰ এজন যুৱ নেতা সমাজৰ কাৰণে নিষ্ঠাবানভাৱে কাম কৰিবলৈ ওলাই আহিছে আৰু এইবাৰ 5 নম্বৰ পৰ্বতজোৰা সমষ্টিৰ বিধানসভা সমষ্টিৰ আমাৰ প্ৰাৰ্থী হৈছে আয়ুব হুছেইন মণ্ডল ডাঙৰীয়া। মই তেখেতক আপোনালোকে আশীৰ্বাদ দিবলৈ আহিছে, আপোনালোকে সমৰ্থন আৰু সাহস দিবলৈ আহিছে, ইয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। পৰ্বতজোৰা সমষ্টি নতুনকৈ গঠন হোৱা এটা সমষ্টি। জাতি জনগোষ্ঠী ধৰ্ম সব ঠিক কৰিব লাগিব। ইয়াৰ পিছত সৰ্বভাৰতীয় ৰাজনীতি কৰিবলৈ নেশ্যনেল লেভেলত পলিটিক্স কৰিবলৈ বহুত সময় আছে। সেইকাৰণে শ্ৰদ্ধা ৰাইজ যে আমি এটা যুঁজ দিবলৈ, যি ন্যায়ৰ যুঁজ দিবলৈ আজি বিধানসভাত আহি আছো। আমাৰ 18 জন প্ৰাৰ্থী, 15 জন ভিতৰত 3 জন বাহিৰত আৰু 18 জনৰ ভিতৰত 12ৰ পৰা 15 জন কেণ্ডিডেট জিকি আছে। এইটো আপোনালোকে আজি নিশ্চিত কৰি লওক। সেইকাৰণে মই আৰু দীঘলীয়া কথা নকওঁ।